নিজৰ দুখ কষ্টবোৰ সকলোকে কৈ ফুৰিব নালাগে, কিয়নো সকলোৰে ঘৰত মলম নহ'লেও নিমখ কিন্তু প্ৰতি ঘৰতেই থাকে। মানুহবোৰো কি আচৰিত, যাক ভাল পায় তেওঁৰ বেয়াখিনি নেদেখে, যাক ঘৃণা কৰে তেওঁৰ ভালখিনি নেদেখে। মই অজ্ঞানী হ'ব পাৰোঁ, বুৰ্বক হ'ব পাৰোঁ, অবুজ হ'ব পাৰোঁ, অখ্যাত হ'ব পাৰোঁ, ক'লা হ'ব পাৰোঁ, কিন্তু মোৰ মাৰ বাবে ময়েই শ্ৰেষ্ঠ সন্তান। সিদিনাৰ পৰা তোমাৰ আপোন মানুহজনে তোমাৰ ওপৰত খং কৰা বাদ দিব। সেইদিনাই বুজিবা তুমি তেওঁক হেৰুৱাই পেলাইছা। এজন বিশেষ ব্যক্তিয়ে কৈছিল, যেতিয়ালৈ আমাৰ দেশত কিতাপবোৰ ফুটপাতত বিক্ৰী হ'ব আৰু জোতাবোৰ শ্ব'ৰুমত সজাই থোৱা হ'ব, বুজিব আচলতে মানুহক জ্ঞানৰ নহয় জোতাৰহে বেছি প্ৰয়োজন।